অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত ডাঙৰীয়াৰ আজি জন্মদিন ৭১ সংখ্যক জন্মদিন। তেখেতৰ জন্মদিনত কেশৱ মহন্ত ডাঙৰীয়া মই আৰু আমাৰ কেইবাগৰাকীও সতীৰ্থই তেখেতৰ চৰকাৰী আৱাসগৃহত আহি জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেখেত দীৰ্ঘদিন ধৰি অসুস্থও হৈ আছিল, যথেষ্ট আজি সুস্থ দেখা পাইছোঁ, ভাল লাগিছে। আশু আৰোগ্য কামনা কৰিছোঁ, ভগৱানৰ ওচৰত আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক, ভগৱানে সুস্বাস্থ্য দিয়ক, আমি তাকে কামনা কৰিছোঁ। অসম ঐতিহাসিক অসম আন্দোলনৰ মূল নেতৃত্ব দিয়া, পৰৱৰ্তী কালত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি, দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰফুল্ল কুমাৰ মহন্তদেৱৰ আজি উপজা দিনৰ ওলগ জনাবলৈ আমি দলৰ তৰফৰ পৰা আহিলোঁ আৰু তেখেতৰ আমি সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছোঁ। তেখেতে পুনৰ যাতে সামাজিক জীৱনত আমাক তেখেত উপস্থিত হৈ আমাক যাতে সহায় কৰিব পাৰে সেই আশাও আমি ৰাখিছোঁ আজি। আৰু তেখেতৰ উপস্থিতিয়ে সকলো সময়তে আমাক উৎসাহিত কৰে। আমি ভাবিছোঁ সেই দিন ঘূৰি আহক।